যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাক সদায় এইটো শিকোৱা হৈছিল যে এডুকেশ্যন সকলোতকৈ গুৰুত্বপূৰ্ণ। ডিগ্ৰী অবিহনে মানুহে জীৱনত ডাঙৰ কিবা কৰিব নোৱাৰে। আৰু তেতিয়া আমাৰ চিন্তাধাৰা এনেকুৱা আছিল যে এদিন ভাল এটা ডিগ্ৰী অৰ্জন কৰিম, পিছত ভাল এটা জব পাই যাম, পাছত আমাৰ লাইফটো আপোনা আপুনি সেট হৈ যাব। কিন্তু 2025 চনত আহি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হ'ল যে কেৱল এডুকেশ্যনে সফলতাৰ চাবিকাঠি নে? নাইবা যদি কেৱল আপোনাৰ কাষত স্কিল আছে তেন্তে আপোনাক ডিগ্ৰী অৰ্জন কৰাৰ দৰকাৰ নাই নেকি? আগতে আমাৰ বাবে শিক্ষাৰ এটা নিৰ্দিষ্ট ৰাস্তা আছে। প্ৰথমত স্কুল, তাৰ পিছত কলেজ, তাৰ পাছত এটা গভৰ্ণমেণ্ট জব। এইটো এনেকুৱা এটা ৰাস্তা আছিল যাক সকলোৱে গ্ৰহণ কৰিছিল, ইয়াক সফল হোৱাৰ সঠিক ৰাস্তা বুলি মানিছিল। কিন্তু আজি যত নেকি দুনিয়া সম্পূৰ্ণ ডিজিটেল হৈ পৰিছে, পৰিস্থিতিবোৰ সলনি হৈছে। আজিৰ দিনত সেই মানুহবোৰেও আগবাঢ়ি আছে যিসকলে নিজৰ স্কিলক ডেভেলপ কৰি আছে, তেওঁলোকৰ কাষত আনুষ্ঠানিক ডিগ্ৰী থাকক বা নাথাকক। এতিয়া মোৰ প্ৰশ্ন হ'ল এইটো যে আপুনি কেৱল আপোনাৰ ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আছেনে, বা অন্যথা আপুনি আপোনাৰ স্কিলক ডেভেলপ কৰি আছে নে আপুনি কেৱল ডিষ্ট্ৰাকশ্যন যেনেকুৱা ছ'চিয়েল মিডিয়াত লাগি আছে নেকি? কেতিয়াবা আপুনি নটিচ কৰিছেনে যে যিসকল সফল ব্যক্তিয়ে নিজৰ নাম উজ্বলাইছে তেওঁলোকে কিন্তু ডিগ্ৰীৰ কাৰণে নহয়, নিজৰ স্কিলৰ কাৰণেহে পাৰিছে। ষ্টিভ জবছ, মাৰ্ক জুকাৰবাৰ্গ, ইলন মাস্কৰ নিচিনা মানুহেও কলেজ ড্ৰপ আউট ষ্টুডেণ্ট আছে, কিন্তু ইহঁতে নিজৰ স্কিল আৰু ভিছনৰ ওপৰত কাম কৰিছে। আজি ইহঁতৰ নাম পৃথিৱীৰ সকলোতকৈ ছাকচেছফুল মানুহৰ চাৰ্টত আহে। এতিয়া হয়তো আপুনি ভাবিব পাৰে যে মই মোৰ ডিগ্ৰীক এৰি কেৱল স্কিলৰ ওপৰত ফ'কাছ কৰিম নেকি? কিন্তু আচল প্ৰশ্ন হ'ল এইটো যে আপুনি কেৱল আপোনাৰ স্কিলৰ ওপৰত কাম কৰি নিজৰ ফুল পটেনচিয়েল অৰ্জন কৰিবলৈ সাজুনে? নাইবা যদি আপুনি নিজৰ স্কিলৰ ওপৰত কাম নকৰে তেন্তে আপুনি আপোনাৰ ফুল পটেনচিয়েল অৰ্জন কৰিব পাৰিবনে? হ'ব পাৰে এতিয়া আপুনি এইটো ভাবি আছে যে ডিগ্ৰী প্ৰয়োজন, তেন্তে মই ক'ব বিচাৰিম স্কিলো ইম্পৰ্টেণ্ট। যদি আপুনি নিজৰ স্কিলক অবিৰতভাৱে উন্নত কৰা নাই তেন্তে ভৱিষ্যতৰ সেই চেলেঞ্জৰ সন্মুখীন হ'বলৈ সাজুনে? আপুনি ভাবক, আপুনি ছ'চিয়েল মিডিয়াত কিমান সময় বিনিয়োগ কৰে? কেতিয়াবা এনেকুৱা মনত হৈছেনে যদি এই সময় আপুনি নিজৰ স্কিল শিকাত লগাই দিলেহেঁতেন তেন্তে আজি আপোনাৰ লাইফ কিমান ধুনীয়া হ'লহেঁতেন? স্কিল শিকি আপুনি নিজকে এক ভেলুৱেবল প্ৰফেশ্যন বনাব পাৰে যদিও আপোনাৰ কাষত কোনো আনুষ্ঠানিক ডিগ্ৰী নাথাকে। এটা ৰিপৰ্টৰ একৰ্ডিং 2025ৰ পৰা অধিকাংশ জব স্কিল বেষ্ট হ'ব, ডিগ্ৰী বেষ্ট নহয়। তেন্তে আপুনি সাজুনে নাই নিজকে এজন স্কিল ইকনমি তৈয়াৰ কৰিবলৈ? কাৰণ যেতিয়া আপুনি কোনো এটা স্কিলক মাষ্টাৰ কৰে তেতিয়া আপোনাৰ ভেলু বাঢ়ি যায়। তেতিয়া আপুনি কেৱল এজন ডিগ্ৰী হোল্ডাৰ নাথাকে, বৰঞ্চ এনেকুৱা এজন ব্যক্তি বনি যায় যিজনে ৰিয়েল ৱৰ্ল্ডৰ প্ৰব্লেমক ছল্ভ কৰিব পাৰে। কিন্তু এটা কথা মানিবই লাগিব, এডুকেশ্যন আৰু স্কিল দুয়োটা একেলগে যায়। যদি আপুনি কেৱল স্কিল শিকি আছে আৰু এডুকেশ্যনক আওকাণ কৰি আছে তেন্তে আপুনি নিজৰ ফাউণ্ডেশ্যনক কমজোৰ কৰি আছে। এডুকেশ্যন আপোনাক এটা চলিড বেছ দিয়ে আৰু স্কিল আপোনাক প্ৰেক্টিকেল লাইফত সফলতা দিয়ে। যেতিয়া দুয়োটাৰে সমান ভাৰসাম্য থাকে তেতিয়া আপুনি নিজৰ জীৱনক এটা সঠিক ৰাস্তা দেখুৱাব পাৰে। এতিয়া আপুনি নিজকে এবাৰ চাওক, যদি আপুনি আজিৰ পৰা নিজৰ স্কিলৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিয়ে, অহা 6 মাহত আপুনি ক'ত থাকিব? প্ৰত্যেক দিন আপুনি যিটো সময় খৰচ কৰি আছে ই আপোনাক আপোনাৰ সপোনৰ ওচৰলৈ লৈ যাব পাৰে, নাইবা তাৰ পৰা দূৰলৈ লৈ যাব পাৰে। এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কেনেদৰে খৰচ কৰে। যদি আপুনি নিজৰ স্কিলক মাষ্টাৰ কৰিবলৈ সাজু তেন্তে এতিয়াই একশ্যন লওক। সো আজিলৈকে এইখিনিয়ে, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এণ্ড থেংকছ ফৰ ৱাচিং।